এখন অতি গুৰুত্বপূৰ্ণ ন'টিফিকেশ্যন আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। এই যিখন ন'টিফিকেশ্যন এখন আহিছে 1/1/2026 তাৰিখত অফিচ অৱ দ্য মিছন ডিৰেক্টৰৰ ফালৰ পৰা সমগ্ৰ শিক্ষা অসম। আৰু এইখন আপোনাৰ আহিছে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডিৰেক্টৰৰ ফালৰ পৰা। আৰু এইখন পঠিয়াই দিছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ, অৰ্থাৎ অসমৰ যিখিনি ডিষ্ট্ৰিক্ট আছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ইনস্পেক্টৰ অফ স্কুললৈকে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডেপুটি ইনস্পেক্টৰ অফ স্কুললৈকে আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ DWO আৰু DMCলৈকে পঠিয়াই দিয়া হৈছে। ইয়াতে ছাবজেক্টটো আপোনালোকে চাওক, ৰেজিষ্ট্ৰেশ্যন অফ চিলড্ৰেন এণ্ড এডলেচেন্স লাইব্ৰেৰীজ অন ৰাজা ৰামমোহন ৰায় লাইব্ৰেৰী ফাউণ্ডেশ্যন RRLF। তো ইয়াতে ৰেজিষ্ট্ৰেশ্যনক লৈ পেলাই চিলড্ৰেন এণ্ড এডলেচেন্স লাইব্ৰেৰী অন ৰাজা ৰামমোহন ৰায় লাইব্ৰেৰী ফাউণ্ডেশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ইয়াতে এখন ন'টিফিকেশ্যন দিছে। গোটেইখিনি কথা আমি অসমীয়াত চাবলৈ চেষ্টা কৰিম। আৰু ইয়াতে এটা ডেট দিয়া হৈছে, আৰু সেই ডেটটো হৈছে 10 জানুৱাৰী 2026 চন। এইটোৰ ভিতৰত ইয়াতে মষ্ট আৰ্জেণ্টলি চিঠিখন পঠিয়াই দিয়া হৈছে। তো ইয়াতে কি কি লিখা আছে আমি গোটেইখিনি কথা চাম। আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেল ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। ইয়াতে লিখিছে, আপুনি অৱগত যে শিক্ষাৰ্থীৰ পঢ়া ক্ষমতা আৰু বোধগম্যতা বৃদ্ধি কৰাৰ লক্ষ্যৰে আপোনাৰ জিলাৰ নিৰ্বাচিত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত 2023-24 আৰ্থিক বৰ্ষত শিশু আৰু কিশোৰ পুথিভঁৰাল আৰু ডিজিটেল আন্তঃগাঁথনি আঁচনিৰ অধীনত পুথিভঁৰালৰ বাবে গ্ৰন্থ প্ৰদান কৰা হৈছিল। পুথিভঁৰাল গ্ৰন্থৰ উপৰিও উক্ত আঁচনিৰ অধীনত প্ৰতিটো পুথিভঁৰালত আচবাবপত্ৰ, টিভি যেনে স্মাৰ্ট টিভি আৰু LED টিভি এইবিলাক আদি প্ৰদান কৰা হৈছিল। এই প্ৰেক্ষাপটত সংস্কৃতি মন্ত্ৰালয়ে কলকাতাস্থিত ৰাজা ৰামমোহন ৰায় লাইব্ৰেৰী ফাউণ্ডেশ্যন RRLFৰ জৰিয়তে সকলো পুথিভঁৰালক 10 জানুৱাৰী 2026 ভিতৰত RRLFৰ পৰ্টেলত পঞ্জীয়ন কৰিবলৈ এক কাৰ্যসূচী আৰম্ভ কৰিছে। RRLFৰ মেনুৱেল ইয়াৰ সৈতে সংলগ্ন কৰা হৈছে, লগতে লিংক প্ৰদান কৰা হৈছে। সেয়ে ওপৰত উল্লেখিত আঁচনিৰ অন্তৰ্ভুক্ত সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰধান শিক্ষয়িত্ৰী, প্ৰিন্সিপালসকলক নিৰ্দেশ প্ৰদান কৰি মেনুৱেল অনুসৰি 10 জানুৱাৰী 2026 ভিতৰত নিশ্চিতভাৱে পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। লগতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পঞ্জীয়ন সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ নিৰীক্ষণ আৰু সহায়ৰ বাবে সকলো DPO আৰু জিলা প্ৰগ্ৰামাৰ MISক জড়িত কৰিবলৈ আপোনাক অনুৰোধ জনোৱা হৈছে। তো দেখিলে আপোনালোকে ইয়াতে এখনি গুৰুত্বপূৰ্ণ ন'টিফিকেশ্যন আছিলে, আৰু ইয়াতে যি আপোনাৰ ৰাজা ৰামমোহন ৰায় লাইব্ৰেৰী ফাউণ্ডেশ্যনত শিশুসকলক ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ইয়াতে প্ৰধান শিক্ষক বা প্ৰধান শিক্ষয়িত্ৰী বা প্ৰিন্সিপালসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে যাতে 10 জানুৱাৰী 2026 ভিতৰত নিশ্চিতভাৱে যাতে পঞ্জীয়ন সম্পূৰ্ণ হয়। আৰু সেই বিষয়ে এখন চিঠি আমি দেখিবলৈ পাইছোঁ। আৰু যিটো পঞ্জীয়ন সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবৰ কাৰণে DPO আৰু MIS যি আপোনাৰ জিলা প্ৰগ্ৰামাৰ আছে তেওঁলোকক জড়িত কৰিবলৈও ইয়াতে অনুৰোধ জনোৱা হৈছে।